মা লক্ষ্মীয়ে কৈছে, ঘৰৰ এই চাৰিবিধ বস্তু কেতিয়াও আনক দিব নালাগে। আজি আমি আপোনাক মা লক্ষ্মীৰ এটা প্ৰাচীন কাহিনী ক'বলৈ গৈ আছোঁ। এই কাহিনীটোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব যে এজনী স্ত্ৰীয়ে নিজৰ ঘৰৰ কোনবোৰ বস্তু আনক দিব নালাগে। যিবোৰ স্ত্ৰীয়ে এই বস্তুবোৰ আনক দিয়ে, মা লক্ষ্মীয়ে তেওঁৰ ঘৰখন এৰি আঁতৰি যায়। সেয়েহে আপুনি এই কাহিনীটো সম্পূৰ্ণকৈ শুনিব, কাৰণ আধৰুৱাকৈ শুনিলে আপুনি একোৱে বুজিব নোৱাৰিব। ফলত আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকে। যিয়ে এই কাহিনীটো সম্পূৰ্ণকৈ শুনিব, মা লক্ষ্মীয়ে তেওঁক ধন সম্পদেৰে পৰিপূৰ্ণ কৰি দিব। তেনেহ'লে আহক দেৰি নকৰি আপোনাক এই প্ৰাচীন কাহিনীটো শুনাই দিওঁ। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। পূৰ্বকালৰ কথা। মধ্যদেশত এখন ধুনীয়া নগৰ আছিল। সেই নগৰখনতে সুকন্যা নামৰ এগৰাকী মহিলা তাইৰ স্বামী আৰু শাহু শহুৰৰ সৈতে একেখন ঘৰতে বাস কৰিছিল। সুকন্যা এগৰাকী পতিব্ৰতা নাৰী আছিল, যিয়ে সত্য ধৰ্ম পালন কৰাৰ ক্ষেত্ৰত তৎপৰ আৰু গৃহকাৰ্য কৰাৰ বাবে দক্ষ আছিল। সুকন্যাৰ স্বভাৱ অত্যন্ত দয়ালু আছিল। তেওঁ সদায় আনক সহায় কৰিছিল। সুকন্যাৰ স্বামী সঞ্জয় এজন ব্যৱসায়ী আছিল। তেওঁৰ গেলামালৰ এখন দোকান আছিল। তেওঁ দোকানত মানুহৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বিক্ৰী কৰিছিল। সুকন্যাই তাইৰ স্বামীক বহুত অধিক প্ৰেম কৰিছিল। তাই তাইৰ স্বামীক পৰমেশ্বৰ হিচাপে মানি তেওঁৰ সেৱা শুশ্ৰূষা কৰিছিল। সুকন্যাই প্ৰতিদিনে ৰাতিপুৱা স্বামীতকৈ আগতে বিচনাৰ পৰা উঠিছিল। ঘৰৰ চোতালখন ভালদৰে পৰিষ্কাৰ কৰিছিল। তাৰপিছত ৰংগলী বনাই চোতালখন সজাই পৰাই তুলিছিল। তাৰপিছত তেওঁ নিজৰ ঘৰখন চাফ চিকুণ কৰিছিল আৰু তাৰপিছত স্নান আদি কাৰ্য সম্পন্ন কৰি তুলসী গছত জল অৰ্পণ কৰিছিল আৰু দেৱী দেৱতাসকলৰ পূজা অৰ্চনা কৰিছিল। এইদৰে তাই প্ৰতিদিনে এই দৈনন্দিন কাম কাজবোৰ কৰি গৈছিল। সুকন্যাই কাকো কেতিয়াও অনাদৰ কৰা নাই। তাই সকলোৰে সৈতে খুব ধুনীয়াকৈ কথা পাতিছিল। সকলো মানুহে সুকন্যাক দেখি ক'বলৈ ধৰিছিল যে এওঁ দেখোন একেবাৰে লক্ষ্মী স্ত্ৰী হয়। এওঁ নিজৰ পৰিয়ালটোৰ কিমান ধুনীয়াকৈ পৰিচৰ্যা কৰি আছে। ইয়াৰ উপৰিও সুকন্যাই দান ধৰ্মও কৰিছিল। তাইৰ ঘৰলৈ কোনোবাই কিবা দান বিচাৰি আহিলে তাই খালী হাতেৰে কাকো যাবলৈ দিয়া নাছিল। ইমানেই নহয়, সুকন্যাই তাইৰ ঘৰৰ ওচৰে পাঁজৰে থকা মানুহখিনিকো সহায় কৰিছিল। তাইৰ ঘৰৰ ওচৰৰ যি গৰীব দৰিদ্ৰ মানুহ আছে, তেওঁলোকক প্ৰতিদিনে সুকন্যাই খাদ্য খুৱাইছিল। ঘৰৰ ওচৰৰ মানুহক কিবা বস্তু লাগিলে সুকন্যাই একো চিন্তা নকৰাকৈয়ে তৎক্ষণাত দি দিছিল। যাৰ ফলত সুকন্যাৰ ঘৰৰ ওচৰৰ পাজৰৰ মানুহে সুকন্যাক বহুত আদৰ সন্মান কৰিছিল। মানুহে যেতিয়া সুকন্যাৰ প্ৰশংসা কৰিছিল, তেওঁলোকে সুকন্যাৰ বিষয়ে সদায় ভালেই কৈছিল। কিন্তু মানুহৰ কথা শুনিও সুকন্যাই কেতিয়াও অহংকাৰ কৰা নাছিল। সুকন্যাই সেই মানুহবোৰৰ সৈতে সদায় আদৰ সন্মানেৰে কথা বতৰা পাতিছিল। তাৰপিছত এদিনাখনৰ কথা। সুকন্যাৰ ঘৰৰ ওচৰৰ মহিলা এগৰাকীয়ে সুকন্যাৰ ঘৰলৈ আহে। সুকন্যাই ভালদৰে তাইক স্বাগতম জনালে আৰু ক'বলৈ ধৰিলে, ভনী, আমাৰ ঘৰলৈ তোমাক স্বাগতম জনাইছোঁ। আজি কি কাৰণত তুমি আমাৰ ঘৰলৈ আহিলা? যদি কিবা বস্তুৰ প্ৰয়োজন হৈছে তেনেহ'লে মোক কোৱা, মই তোমাক নিশ্চয় সহায় কৰিম। সুকন্যাৰ ঘৰৰ ওচৰৰ মহিলাগৰাকীয়ে ক'বলৈ ধৰিলে, হে সুকন্যা ভনী, আজি আমাৰ ঘৰলৈ বহুত আলহী আহিছে। তেওঁলোকৰ বাবে মই খাদ্য প্ৰস্তুত কৰি আছোঁ। সেইবাবে মই ৰুটি বনাবৰ বাবে তোমাৰ ওচৰলৈ বেলনা আৰু টাৱা বিচাৰি আহিছোঁ। যদি তুমি মোক কিছু সময়ৰ বাবে বেলনা আৰু টাৱাখন দি সহায় কৰা, তেনেহ'লে মোৰ বহুত সহায় হ'ব। কামখিনি হৈ যোৱাৰ পিছত মই তোমাক তৎক্ষণাত ঘূৰাই দিম। সুকন্যাই ক'বলৈ ধৰিলে, হে ভনী, এইটো কি ডাঙৰ কথা। এতিয়া মোৰ
বেলনা আৰু টাৱাৰ আৱশ্যক নাই। তুমি এইটো লৈ যাব পাৰিবা। ৰ'বা, মই লৈ আহি আছোঁ। তাৰপিছত সুকন্যাই পাকঘৰলৈ যায় আৰু পাকঘৰৰ পৰা বেলনা আৰু টাৱাখন আনি প্ৰতিবেশী মহিলাগৰাকীক দিয়ে। তেতিয়া মহিলাগৰাকীয়ে ক'বলৈ ধৰিলে, হে ভনী, মই তোমাক বহুত ধন্যবাদ জনাইছোঁ। আজি তুমি মোৰ কামটো সফল কৰি দিলা। মই মোৰ আলহীবোৰক খাদ্য খুৱাই তোমাৰ বেলনা আৰু টাৱাখন ঘূৰাই দিম। সুকন্যাই ক'বলৈ ধৰিলে, হে ভনী, চিন্তাৰ একো কাৰণ নাই। যেতিয়া তোমাৰ কামবোৰ সম্পূৰ্ণ হ'ব তেতিয়া তুমি মোক ঘূৰাই দিবা। তাৰপিছত সেই মহিলাগৰাকীয়ে সুকন্যাৰ ঘৰৰ পৰা বেলনা আৰু টাৱাখন লৈ আঁতৰি যায়। কিছু সময় পিছত আন এগৰাকী মহিলা সুকন্যাৰ ঘৰলৈ আহিল। সুকন্যাই সেই মহিলাগৰাকীকো ভালদৰে স্বাগতম জনালে আৰু ক'বলৈ ধৰিলে যে, আহা ভনী, আজি মোৰ ঘৰলৈ কিয় বা আহিলা? সংকোচ নকৰিবা আৰু কোৱা, তোমাক কিবা বস্তুৰ প্ৰয়োজন আছে নেকি? মই তোমাক সহায় নিশ্চয় কৰিম। তেতিয়া সেই মহিলাগৰাকীয়ে ক'বলৈ ধৰিলে, হে ভনী, মোৰ ঘৰৰ ভিতৰত বহুত লেতেৰা হৈ আছে আৰু মোৰ ঘৰত থকা ঝাৰুডালো পুৰণি হৈ ভাঙি গৈছে। সেয়েহে মই তোমাৰ ওচৰলৈ ঝাৰু বিচাৰি আহিছোঁ। যদি তোমাৰ একো সমস্যা নহয় তেনেহ'লে কৃপা কৰি তোমাৰ ঘৰৰ ঝাৰুডাল মোক দিয়া। মই ঘৰটো চাফা কৰি তোমাক নিশ্চয় ঘূৰাই দিম। সুকন্যাই একো নভবাকৈয়ে ক'বলৈ ধৰিলে, হে ভনী, কেৱল ঝাৰুহে লাগে, ইয়াত কি সমস্যা হ'ব? তুমি অলপ ৰ'বা, মই এতিয়াই ঝাৰুডাল লৈ আহিছোঁ। এইদৰে কৈ সুকন্যাই ঘৰৰ ভিতৰলৈ গ'ল আৰু ঝাৰু লৈ আহিল আৰু সেই মহিলাগৰাকীক ঝাৰুডাল দিলে। সেই মহিলাগৰাকীয়ে সুকন্যাৰ ঘৰৰ পৰা ঝাৰুডাল লৈ গুচি গ'ল। তাৰ কিছু সময়ৰ পিছত আন এগৰাকী মহিলা সুকন্যাৰ ঘৰলৈ আহিল। সুকন্যাই সেই মহিলাগৰাকীকো আদৰ সাদৰ কৰি সম্ভাষণ জনালে। আহা ভনী, আজি আমাৰ ঘৰলৈ কি কাৰণত বা আহিলা? তোমাক যি বস্তু লাগে নিঃসংকোচ হৈ কোৱা, মই তোমাক সহায় কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। তেতিয়া সেই মহিলাগৰাকীয়ে ক'বলৈ ধৰিলে, হে সুকন্যা ভনী, তুমি বহুত দয়ালু হয়। মই তোমাৰ বিষয়ে বহুতৰ মুখৰ পৰা শুনিছোঁ আৰু তুমি সকলোকে বহুত সহায় কৰা। সেইবাবে মই তোমাৰ ওচৰলৈ এটা সৰু সহায় বিচাৰি আহিছোঁ। সুকন্যাই ক'বলৈ ধৰিলে, হে ভনী, সংকোচ নকৰিবা। তোমাক কি লাগিব কোৱা। যদি মই পাৰোঁ তোমাক নিশ্চয় সহায় কৰিম। তেতিয়া মহিলাগৰাকীয়ে ক'বলৈ ধৰিলে, হে সুকন্যা ভনী, আজি মোৰ ছোৱালীজনীক চাবলৈ দৰা ঘৰৰ পৰা বহুত মানুহ আহিব। সেইবাবে মই বহুত চিন্তাত পৰিছোঁ। মোৰ ওচৰত পিন্ধিবলৈ এপদো গহনা নাই। মোৰ ছোৱালীজনীক এতিয়া কি পিন্ধিবলৈ দিওঁ? তাই পিন্ধিবলৈ ভাল কাপোৰো নাই। সেয়েহে কৃপা কৰি তুমি মোক গহনা আৰু কাপোৰ এযোৰ আজিৰ বাবে পিন্ধিবলৈ দিয়া, কেৱল এদিনৰ বাবে। দৰা ঘৰৰ মানুহে চাই যোৱাৰ পিছত মই তোমাক গহনা আৰু কাপোৰযোৰ ঘূৰাই দিম। সেই মহিলাগৰাকীৰ কথা শুনি সুকন্যাই ক'বলৈ ধৰিলে, মাত্ৰ এইটো কথা? হে ভনী, তুমি চিন্তা নকৰিবা। তোমাৰ ছোৱালী মোৰ সৰু ভনীৰ দৰে হয়। তাইক মই নিশ্চয় সহায় কৰিম। মই এতিয়াই তোমাক মোৰ গহনা আৰু কাপোৰ দি আছোঁ। এইদৰে কৈ সুকন্যাই ঘৰৰ ভিতৰলৈ গৈ গহনা আৰু কাপোৰ লৈ আহিল আৰু মহিলাগৰাকীক দিলে। সেই মহিলাগৰাকীয়ে খুব সুখী মনেৰে সুকন্যাৰ গহনা আৰু কাপোৰ লৈ গুচি গ'ল। তাৰপিছত গধূলি হৈ গ'ল। গধূলি এগৰাকী ঘৰৰ ওচৰৰে মহিলা সুকন্যাৰ ঘৰলৈ আহিল। সুকন্যাই সেই মহিলাগৰাকীকো আদৰ সাদৰ কৰি ঘৰলৈ মাতিলে আৰু ক'বলৈ ধৰিলে, আহা ভনী, আজি কি কাৰণত আমাৰ ঘৰলৈ আহিলা? কোৱা, মই তোমাক কি ধৰণে সহায় কৰিব পাৰোঁ? তোমাক যি বস্তু লাগে নিঃসংকোচ হৈ কোৱা, মই তোমাক নিশ্চয় সহায় কৰিম। মহিলাগৰাকীয়ে ক'বলৈ ধৰিলে, হে সুকন্যা ভনী, তুমি বহুত দয়ালু হয় আৰু তুমি সকলোকে সহায় কৰা। সেইবাবে মই তোমাৰ ওচৰলৈ আহিছোঁ। মোৰ ল'ৰাটো বহুত ভোকত আছে আৰু তাক খাব দিবলৈ ঘৰত গাখীৰ নাই। সেয়েহে মই তোমাৰ ওচৰলৈ গাখীৰ অলপ বিচাৰি আহিছোঁ। যদি অলপ গাখীৰ দিয়া তেনেহ'লে মোক বহুত দয়া কৰা হ'ব। সুকন্যাই ক'বলৈ ধৰিলে, হে ভনী, এইটো কি ডাঙৰ কথা? ৰ'বা, এতিয়াই মই গাখীৰ লৈ আহি আছোঁ। সুকন্যাই পাকঘৰলৈ গৈ এটা পাত্ৰত অলপ গাখীৰ লৈ আহিল আৰু মহিলাগৰাকীক দিলে। সেই মহিলাগৰাকীয়ে সন্তুষ্ট মনেৰে গাখীৰখিনি লৈ গুচি গ'ল। এইদৰে সুকন্যাই ঘৰৰ ওচৰৰ সকলোকে সহায় কৰিলে আৰু সন্তুষ্ট মনেৰে ঘৰৰ কাম কাজবোৰ কৰিবলৈ ধৰিলে। তাৰপিছত ৰাতি তাইৰ স্বামী ঘৰলৈ আহে।
সুকন্যাই তাইৰ স্বামীক প্ৰণাম কৰিলে আৰু সেৱা শুশ্ৰূষা কৰিব ধৰিলে। ৰাতি পতি-পত্নী দুয়োজনে আনন্দ মনেৰে শুই থাকিল। তাৰ পিছদিনা ৰাতিপুৱা সাৰ পায়ে এটা বহুত বেয়া খবৰ পালে। এজন মানুহ দৌৰি দৌৰি সুকন্যাৰ ঘৰলৈ আহিল আৰু সুকন্যাৰ স্বামীক ক'বলৈ ধৰিলে, হে ভাই, ৰাতি কোনোবাই আপোনাৰ দোকানখন চুৰি কৰিলে। সকলোবোৰ দোকানৰ বস্তু লৈ গৈছে। সুকন্যাৰ স্বামী ভয় খাই গ'ল আৰু দৌৰি দৌৰি দোকানলৈ গ'ল। দোকানলৈ গৈ তেওঁ দেখিলে যে দোকানৰ সকলোবোৰ বস্তুৱে কোনোবাই চুৰি কৰি লৈ গৈছে। তেওঁ দেখিলে যে দোকানৰ ভিতৰত থকা সকলোবোৰ টকা পইচাও লৈ গৈছে। তেওঁ দুখী আৰু নিৰাশ হৈ ঘৰলৈ উভতি আহিল আৰু সুকন্যাক সকলোবোৰ কথা ক'লে। সেই কথাবোৰ শুনি সুকন্যা বহুত দুখী হৈ গ'ল। সুকন্যাই ক'বলৈ ধৰিলে, আপুনি একো চিন্তা নকৰিব, আমাৰ ঘৰত এতিয়াও বহুত টকা পইচা আছে। সেই টকা পইচাৰে আপুনি আকৌ বেপাৰ আৰম্ভ কৰিব পাৰিব। তাৰ পিছত সুকন্যাই ঘৰৰ টকা পইচা জমা থোৱা আলমাৰিটো খুলি দেখিলে যে সেইটোও সম্পূৰ্ণৰূপে খালী হৈ আছে। আলমাৰীৰ ভিতৰত থকা সকলোবোৰ সোণ টকা পইচা চুৰি হৈ গৈছে। এইবোৰ দেখি সুকন্যা বহুত দুখী হৈ গ'ল। তাই বুজি পোৱা নাই এইবোৰ কেনেকৈ হৈ গ'ল। সুকন্যাৰ স্বামী তাইৰ ওপৰত বহুত ক্ৰোধিত হৈ গ'ল আৰু সুধিবলৈ ধৰিলে, সুকন্যা, সঁচা কথা কোৱা, আমাৰ ঘৰৰ ভিতৰত ৰখা সকলোবোৰ টকা পইচা ক'ত গ'ল? সুকন্যাই ক'বলৈ ধৰিলে, হে স্বামী, মই ঘৰতেই আছিলোঁ। সকলোবোৰ টকা পইচা আলমাৰীতে আছিল। কোনে এইবোৰ চুৰ কৰি নিলে গমেই পোৱা নাই। কৃপা কৰি আপুনি শান্ত হওক। আমি কিবা নহয় কিবা এটা উপায় নিশ্চয় বিচাৰি পাম। সুকন্যাৰ স্বামীয়ে ক'বলৈ ধৰিলে, এই যে তুমি মানুহবোৰক ঘৰলৈ মাতি আনি খুৱাই থাকা, অচিনাকি মানুহবোৰক ঘৰলৈ মাতি আনি খুৱাই থাকা, তাৰেই ফল পাইছা। সেইসকলৰ ভিতৰতে কোনোবাই আমাৰ ঘৰৰ পৰা টকা পইচাবোৰ চুৰি কৰি লৈ গৈছে। খঙতে সুকন্যাৰ স্বামীয়ে তাইক বহুত বেয়াকৈ ক'লে। সুকন্যাৰ শাহুও তাইক ক'বলৈ ধৰিলে, তুমিয়ে এই ঘৰৰ ওচৰৰ মানুহবোৰক ঘৰৰ বস্তুবোৰ দি থাকা, একো নভবাকৈয়ে যাকে তাকে সহায় কৰা। সেইসকলৰ ভিতৰৰে কোনোবাই এই টকা পইচাবোৰ চুৰি কৰিছে। ঘৰৰ সকলোৱে সুকন্যাক বেয়া বেয়াকৈ ক'বলৈ ধৰিলে। তাৰ পিছত সুকন্যাই নিজৰ স্বামীক ভৰসা দি ক'বলৈ ধৰিলে যে, হে নাথ, মোৰ কিছু গহনা ওচৰৰে মহিলা এগৰাকীক দিছোঁ। মই তাইৰ ওচৰৰ পৰা গহনাবোৰ লৈ আহি আছোঁ। তাৰ পিছত সুকন্যাই ওচৰৰে গৰীব মহিলাগৰাকীৰ ঘৰলৈ গৈ দেখিলে যে ঘৰত কোনো নাই। সেই মহিলাগৰাকীয়েও সুকন্যাৰ গহনাখিনি লৈ ঘৰ এৰি পলাই গৈছে। সুকন্যাই নিৰাশ হৈ ঘৰলৈ উভতি আহিল আৰু স্বামীক সকলোবোৰ কথা ক'লে। সুকন্যাৰ কথা শুনি তাইৰ স্বামীৰ আকৌ বেছিকৈ খং উঠিল আৰু সুকন্যাক যিমান পাৰে বেয়াকৈ ক'বলৈ ধৰিলে। সুকন্যাৰ স্বামীয়ে ক'বলৈ ধৰিলে, সুকন্যা, তুমি বহুত মূৰ্খ হয়। তোমাৰ বাবে আমাৰ ঘৰৰ সকলোবোৰ ধন বৈভৱ গুচি গ'ল। তোমাৰ দান কৰা স্বভাৱটোৰ বাবে আমাৰ এই বিপদবোৰ হৈছে। এতিয়া তুমি এইখন ঘৰত থাকিব নোৱাৰিবা। তুমি এতিয়াই এইখন ঘৰ এৰি গুচি যোৱা। সুকন্যাই ক'বলৈ ধৰিলে, হে স্বামী, আপোনাৰ অবিহনে এই পৃথিৱীত মোৰ কোনো নাই। মই আপোনাক এৰি ক'ত যাম? সুকন্যাৰ স্বামীয়ে ক'বলৈ ধৰিলে, তুমি য'তেই যোৱা যাব পাৰা, কিন্তু এতিয়া এইখন ঘৰত তুমি থাকিব নোৱাৰিবা। তোমাৰ বাবে মোৰ সকলোবোৰ ধ্বংস হৈ গ'ল। তুমি এইখন ঘৰত থাকিলে যিখিনি বাচি আছে সেইখিনিও শেষ হৈ যাব। সুকন্যাই নিজৰ স্বামীক হাতযোৰ কৰি কাকুতি মিনতি কৰিব ধৰিলে, হে স্বামী, এনেকৈ নক'ব। মই কোনো অপৰাধ কৰা নাই। আপোনাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম। মোক আপুনি ঘৰৰ পৰা উলিয়াই নিদিব। কিন্তু সুকন্যাৰ স্বামীয়ে তাইৰ একো এটা কথাই শুনিব নিবিচাৰিলে আৰু তাইক ঘৰৰ পৰা বাহিৰ কৰি দিলে আৰু ক'লে যে, তুমি এতিয়া এইখন ঘৰৰ পৰা যোৱা আৰু কেতিয়াও ঘূৰি নাহিবা। প্ৰয়োজন হ'লে কোনোবা নদীত পৰি মৰি যোৱা, কিন্তু এতিয়া তুমি এইখন ঘৰত মোৰ সৈতে থাকিব নোৱাৰিবা। তাৰ পিছত সুকন্যাই দুখী মনেৰে কান্দি কান্দি ঘৰৰ পৰা ওলাই গুচি গ'ল। ঘৰৰ পৰা ওলাই গৈ সুকন্যাই মা লক্ষ্মীৰ মন্দিৰলৈ গ'ল আৰু মা লক্ষ্মীক প্ৰাৰ্থনা কৰি ক'বলৈ ধৰিলে, হে মা, মই এনেকুৱা কি পাপ কৰিছোঁ যাৰ বাবে মোৰ এনেকুৱা দশা হৈছে? হে মা লক্ষ্মী, মই দেখোন আপোনাৰ প্ৰতিদিনে পূজা অৰ্চনা কৰোঁ। তাৰ পিছতো আপুনি মোৰ ঘৰ কিয় এৰি আহিলে? কৃপা কৰি মোক আপুনি কওক মা, মই এনেকুৱা কি অপৰাধ কৰিছোঁ যাৰ ফলত আপুনি ইমান ৰুষ্ট হৈ আছে? তাৰ পিছত সুকন্যাই লক্ষ্মী মন্দিৰটোৰ ভিতৰত বহিয়ে ক'বলৈ ধৰিলে
যদি মোৰ স্বামীয়ে মোক স্বীকাৰ নকৰে তেনেহ'লে মই জীৱিত হৈ থাকি কি কৰিম? যদি মোৰ বাবে মোৰ স্বামীৰ এনেকুৱা দুৰ্দশা হৈছে তেনেহ'লে মই জীৱিত হৈ থকাৰ কোনো অধিকাৰ নাই। এনেকৈ ভাবি সুকন্যাই নিজৰ প্ৰাণ ত্যাগ কৰাৰ বাবে নদীৰ ওচৰলৈ যাবলৈ ধৰিলে। নদীখনৰ ওচৰলৈ গৈ সুকন্যাই মাতা লক্ষ্মীক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, হে মা লক্ষ্মী, এতিয়া মই মোৰ প্ৰাণ ত্যাগ কৰিব ওলাইছোঁ। যদি মোৰ দ্বাৰা আপোনাৰ পূজাত কিবা কম হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব। মই মোৰ স্বামীৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। সেইবাবেই মই এতিয়া এই নদীখনত জঁপিয়াই নিজৰ প্ৰাণ ত্যাগ কৰিম। এনেকৈ কৈ সুকন্যাই নদীখনত জঁপিয়াবই ওলাইছিল। ঠিক সময়তে মা লক্ষ্মী সেই ঠাইত প্ৰকট হৈ যায়। মা লক্ষ্মীয়ে সুকন্যাক ক'বলৈ ধৰিলে, ৰৈ যোৱা সুকন্যা, তুমি এইটো কি কৰিবলৈ ওলাইছা? সুকন্যাই চকু মেলি দেখিলে যে মা লক্ষ্মী তাইৰ সন্মুখত থিয় হৈ আছে। মা লক্ষ্মীৰ দৰ্শন পাই সুকন্যা বহুত সুখী হ'ল আৰু মা লক্ষ্মীক বাৰে বাৰে প্ৰণাম জনাই ক'বলৈ ধৰিলে, হে মা লক্ষ্মী, মোক ক্ষমা কৰি দিয়ক, মই বহুত ডাঙৰ পাপ কৰিব ওলাইছিলোঁ। দেৱী লক্ষ্মীয়ে ক'বলৈ ধৰিলে, হে সুকন্যা, মনুষ্যই নিজৰ প্ৰাণ নিজেই ল'ব নালাগে, এইটো মহাপাপ হয়। ঈশ্বৰে যি শৰীৰ প্ৰদান কৰিছে সেই শৰীৰ এনেকৈ নষ্ট কৰিব নালাগে। সুকন্যাই ক'বলৈ ধৰিলে, হে মা, মই বাধ্য হৈছোঁ। মোৰ স্বামীয়ে মোক ত্যাগ কৰিছে আৰু স্ত্ৰীয়ে নিজৰ স্বামীক এৰি থাকিব নালাগে। মই মোৰ স্বামীক এৰি জীৱিত হৈ থাকিব নোৱাৰোঁ। এইটো কাৰণতে মই মোৰ প্ৰাণ ত্যাগ কৰিব ওলাইছোঁ। দেৱী লক্ষ্মীয়ে ক'বলৈ ধৰিলে, হে সুকন্যা, মই সকলোবোৰ কথা জানো আৰু এইটোও জানো যে তোমাৰ স্বামীয়ে তোমাক কিয় ত্যাগ কৰিছে। এইবোৰ তোমাৰ ভুলৰ কাৰণেই হৈছে। তুমি অজানিতে এনেকুৱা কিছুমান বস্তুৰ দান কৰিছা যাৰ বাবে মই তোমাৰ ঘৰ এৰি যাবলৈ বাধ্য হৈছোঁ। যি মহিলাই ঘৰৰ এই বস্তুবোৰ আনক দিয়ে তেওঁলোকৰ ঘৰত মই বাস নকৰোঁ। মই সেই বস্তুবোৰৰ সৈতে সেই ঘৰখন এৰি গুচি যাওঁ। তেতিয়া সুকন্যাই ক'বলৈ ধৰিলে, হে মা, এনেকুৱা কি বস্তু আছে, কৃপা কৰি আপুনি মোক কওক। মই কি বস্তুৰ দান কৰিছোঁ যাৰ বাবে আপুনি মোৰ ঘৰ ত্যাগ কৰিছে? দেৱী লক্ষ্মীয়ে ক'বলৈ ধৰিলে, হে সুকন্যা, তুমি মনোযোগেৰে শুনা। মই তোমাক সেই বস্তুবোৰৰ বিষয়ে ক'ম যিবোৰ বস্তু কোনো মহিলাই আনক দিব নালাগে। এইবোৰ বস্তু দান কৰিলে মই সেই ঘৰখন এৰি গুচি যাওঁ। হে সুকন্যা, প্ৰথম বস্তুটো হ'ল বেলনা আৰু টাৱা। যিকোনো মহিলাই নিজৰ ঘৰৰ বেলনা আৰু টাৱা কেতিয়াও আনক দিব নালাগে। পাকঘৰত এই বস্তুবোৰৰ মহত্ব সকলোতকৈ অধিক হয়। এই বস্তুবোৰৰ পবিত্ৰতা সদায় থাকিব লাগে। সেইবাবেই তুমি তোমাৰ পাকঘৰৰ বেলনা আৰু টাৱা আনক ব্যৱহাৰ কৰিব দি সকলোতকৈ ডাঙৰ ভুল কৰিছা। মা লক্ষ্মীয়ে আকৌ ক'বলৈ ধৰিলে, হে সুকন্যা, এতিয়া তুমি দান কৰা দ্বিতীয় বস্তুটোৰ বিষয়ে শুনা। তুমি তোমাৰ ঘৰত ব্যৱহাৰ কৰা ঝাৰুটোৱে আনক দিলা। যিটো বস্তুত মই সদায় বাস কৰোঁ, যিটো বস্তু মোৰ সকলোতকৈ অধিক প্ৰিয় হয়, তুমি সেই বস্তুটোৱে আনক দি দিলা। তেনেহ'লে মই তোমাৰ ঘৰত কেনেকৈ থাকোঁ? হে সুকন্যা, যি স্ত্ৰীয়ে নিজৰ ঘৰৰ ঝাৰু আনক দি দিয়ে মই তেওঁৰ ঘৰ ত্যাগ কৰোঁ। ঝাৰুৰে ঘৰ পৰিষ্কাৰ কৰা হয় আৰু য'ত পৰিষ্কাৰ পৰিচ্ছন্নতা থাকে তাতেই মই বাস কৰোঁ। মনত ৰাখিবা সুকন্যা, ঘৰত সদায় ঝাৰু লুকুৱাই ৰাখিবা। ঘৰৰ ঝাৰুত বাহিৰৰ মানুহৰ দৃষ্টি পৰিব নালাগে। ঝাৰু এটা অত্যন্ত পবিত্ৰ বস্তু হয়। ঝাৰুত ভৰি লগাব নালাগে। মা লক্ষ্মীয়ে আকৌ ক'বলৈ ধৰিলে, হে সুকন্যা, এতিয়া তুমি তৃতীয়বিধ বস্তুৰ বিষয়ে শুনা। যিটো বস্তু এজনী স্ত্ৰীয়ে আন স্ত্ৰীক দিব নালাগে। সেই বস্তুটো হ'ল আভূষণ। এজনী মহিলাই নিজৰ আভূষণ কেতিয়াও আন মহিলাক দিব নালাগে। মই এই আভূষণত সদায় বাস কৰোঁ। মহিলাসকলৰ গহনা অধিক মহত্বপূৰ্ণ হয়। এজনী বিবাহিত মহিলাই নিজৰ আভূষণ আন মহিলাক পিন্ধিবলৈ দিব নালাগে। যিয়ে নিজৰ গহনা আৰু কাপোৰ আন মহিলাক পিন্ধিবলৈ দিয়ে তেওঁৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহে। হে সুকন্যা, এতিয়া তোমাক মই 4 নম্বৰ বস্তুৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যিকোনো মনুষ্যই গধূলি আন্ধাৰ হোৱাৰ পিছত যিকোনো বগা ৰঙৰ বস্তু দান কৰিব নালাগে। কিন্তু তুমি গধূলি সময়ত গাখীৰ দান কৰিছা। গধূলি সময়ত গাখীৰ দান কৰিলে জীৱনলৈ দুৰ্ভাগ্য নামি আহে। গধূলি সময়ত বগা ৰঙৰ বস্তু দান কৰিলে মনুষ্য জীৱনৰ বাবে অশুভ সংকেত হয়। মা লক্ষ্মীয়ে আকৌ ক'বলৈ ধৰিলে, হে সুকন্যা,
মই সেই সকলোবোৰ বস্তুৰ বিষয়ে কৈ দিলোঁ যিবোৰ বস্তু কেতিয়াও দান কৰিব নালাগে। এই বস্তুবোৰ আনক ধাৰ হিচাপে নাইবা ব্যৱহাৰ কৰিবলৈ কেতিয়াও দিব নালাগে। সুকন্যাই ক'বলৈ ধৰিলে, হে মা লক্ষ্মী, মোৰ দ্বাৰা বহুত ডাঙৰ ভুল হৈছে। মই এই কথাবোৰ জনা নাছিলোঁ। কৃপা কৰি মোক ক্ষমা কৰি দিয়ক আৰু এতিয়া মোক প্ৰায়শ্চিত্ত কৰাৰ বাবে উপায় দিয়ক। দেৱী লক্ষ্মীয়ে ক'বলৈ ধৰিলে, হে সুকন্যা, তুমি প্ৰায়শ্চিত্ত কেতিয়াবাই কৰিছা। সেয়েহে এতিয়া তুমি তোমাৰ ঘৰলৈ উভতি যোৱা। মই তোমাৰ সম্পূৰ্ণ বৈভৱ তথা ধন সম্পত্তি উভতাই দি আছোঁ। এনেকৈ কৈ মা লক্ষ্মী সেই স্থানৰ পৰা অন্তৰ্ধান হৈ যায়। সুকন্যায়ো মা লক্ষ্মীক ধন্যবাদ জনাই সেই স্থানৰ পৰা ঘৰলৈ উভতি যায়। সেই সময়তে তাইৰ স্বামীয়ে সুকন্যাক বিচাৰি সেই স্থানত আহি উপস্থিত হয়। তেওঁ সুকন্যাৰ ওচৰলৈ আহি সুকন্যাক ক্ষমা খুজি ক'বলৈ ধৰিলে, হে সুকন্যা, মোক ক্ষমা কৰি দিয়া। মই তোমাক বহুত বেয়াকৈ কৈছোঁ। মা লক্ষ্মীৰ কৃপাত আমি আমাৰ সকলোবোৰ ধন বৈভৱ ঘূৰাই পালোঁ। যিবোৰ মানুহে আমাৰ ধন টকা পইচাবোৰ চুৰি কৰিছিল তেওঁলোকে সেইবোৰ আমাক ঘূৰাই দিছে আৰু তোমাৰ নাম লৈ তেওঁলোকে ক্ষমা বিচাৰিছে। এই কথাখিনি শুনি সুকন্যা বহুত সুখী হ'ল আৰু স্বামীৰ সৈতে ঘৰলৈ উভতি যায়। মা লক্ষ্মীৰ কৃপাত সুকন্যাৰ ঘৰলৈ আকৌ সুখ সমৃদ্ধি ঘূৰি আহিল আৰু তাৰপিছত সুকন্যাই ঘৰৰ এই 4টা বস্তু কেতিয়াও কাকো দিয়া নাই। প্ৰিয় দৰ্শক, আশা কৰোঁ এই কাহিনীটো আপোনাৰ ভাল লাগিছে। ভিডিঅ'টো লাইক কৰি দিব। আজিৰ বাবে এইখিনি আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।